এইখানে হৈছে মোৰ নাৰ্চাৰীখন আৰু এই নাৰ্চাৰীখনত মোৰ বহুত ফুল নাই, তাৰ মাজতে কম কম ফুল আছে বা ফলৰ গছ আছে। আৰু এইখন গেটখন আৰু আহিয়ে আমাৰ পোনপ্ৰথমে আমাৰ আছে আমাৰখিনি টেবুল কামিনী। এইখিনি হৈছে টেবুল কামিনী দেই। এইখিনি টেবুল কামিনী, এইখিনি সজাবৰ কাৰণে ভাল, বা কাৰোবাৰ বিহু মঞ্চত বা কাৰোবাৰ বিয়া কাজ পাতিলেও তাৰমানে আমাৰ কিছুমান এনেকুৱা লৈ যায় সজাব লাগে। আৰু এইটো হৈছে চিজিয়াম, এয়া লাকি মেম্বু, তাৰপাছত ইফালে পাইন আছে আৰু ইয়াৰ কিছুমান বিভিন্ন ধৰণৰ বস্তু আছে। তাৰ মাজতে আমাৰ বেছিকৈ বিচৰা মানুহ হৈছে আমাৰ পাণৰ পুলি। আৰু এইখিনি হৈছে আমাৰ পাণৰ পুলি, আৰু কিমান ধুনীয়া পাণৰ পুলি দেখিছেনে বাৰু? ইয়াত ৰুব পৰা হৈ গৈছে পাণৰ পুলিখিনি, কিন্তু মোৰ অকণমান দিগদাৰ হৈছে, মই দিবা নোৱাৰোঁ দেখি তাৰমানে পাণৰ পুলিখিনি ৰৈ আছে। যিখিনি মানুহে আহে মোৰ পৰা পাণৰ পুলি লৈ যাই আছে, কিন্তু মোৰ দিয়া সুবিধাটো নাই, নোহোৱাৰ কাৰণে মই দিব পৰা নাই। আৰু প্ৰায় মানুহ আহিছে, আহি পেলাই মোৰ পৰা পাণৰ পুলি লৈ গৈছে আৰু খেতিও কৰিছে পাণৰ। আনফালে এয়া হৈছে আমাৰ অগ্নি জলকীয়াটো, এইটো অগ্নি জলকীয়াটো। আৰু লগতে আমাৰ আছে এইটো লাল চন্দন, এয়া ৰঙা চন্দনটো আমাৰ, এইটো ৰঙা চন্দন প্ৰায় মানুহে ৰুইছে ভালো। আৰু এয়া কৃষ্ণচূড়া, এয়া হৈছে মহানিম, আৰু এয়া কৃষ্ণচূড়া, সিফালে নাহৰ আছে, এইফালে দেৱদাৰু আছে, অগৰু আছে, দেৱদাৰু। তাৰপিছত আমাৰ যিটো 12মহীয়া কাজি নেমু, এইটো হৈছে 12মহীয়া কাজি নেমু দেই। এইটো 12মহীয়া কাজি নেমু, কাজি নেমুটো 12 মাহ লাগি থাকে। সিফালে আনফালে ইয়াত তুলা টেঙা, তুলা টেঙা বাৰু লাগি আছে বাৰু। আৰু এইটো হৈছে সমিন, এইটো সমিনৰ পুলি। সমিনৰ পুলিটো কিছুমান যজ্ঞত, হোম যজ্ঞত বাৰু ব্যৱহাৰ কৰে। আৰু এইটো এৰিকা পাম, এৰিকা পামৰ পুলি, এইখিনি বৰ ধুনীয়া হৈ আছে। আৰু আমাৰ যিটো আমাৰ পাণৰ পুলি আমি ইয়াত ব্যৱহাৰ কৰি ইয়াত বালি মাটি পুতি থৈ দিয়া আছে। এইফালে আলামান্দাও আছে ফুলৰ পুলি। এইটো হৈছে এল'ভেৰা, এইটো মিনি কথমটা। আৰু এইটো আম, অম্লবালিকা আম, এইটো আমটো ভাল, এই চাপৰৰ পৰা লাগে। আৰু এই বহুত ডাঙৰ জাতৰ আম নহয় বাৰু, খাবও বৰ মিঠা। আৰু এইটো হৈছে আমাৰ এই ইনচুলিন গছ, এইটো চুগাৰত ব্যৱহাৰ কৰিব। মই এইটো বিষয়ে মই বহুত নাজানো বাৰু, মই আনি ৰুই থৈ দিছোঁ। আৰু এইবিলাক হৈছে, এইটো হৈছে ড্ৰেগন ফ্ৰুট। আৰু এইটো হৈছে আমাৰ বাগানভেলিয়া গছ। আৰু সেইফালে কাজি নেমু আমাৰ কলম কৰা, সেইফালে সিয়া মাছি বাৰু। সেইফালে পাণৰ, আৰু পাণৰ এইটো হৈছে আমাৰ ৰ'দৰ কাৰণে। যোৱাকালি বেজাই ৰ'দ আছিল, ৰ'দ থকাৰ কাৰণে এই পাণৰ পাতবিলাক এনেকুৱা হৈ গৈছে। অভাৰ ৰ'দ হ'লে তাৰমানে এইটো মৰি যায়। এইটো হৈছে আমলখি, আৰু এইটো আমাৰ এই জলফাই টেঙা। মানে প্ৰত্যেকটো বস্তুৰে আছে, কম কমকৈ আছে। এইটো বকুল, এইটো বকুলৰ পুলি। আৰু এইটো হৈছে হীৰামতি গাছ, এইটো হীৰামতি গাছ, এইটো পাণটো খাব পাৰি তাৰমানে। আৰু এইবিলাক পাতফুল আছে কিছুমান, আৰু মিনি কথমটাও আছে, আমাৰ টেবুল কামিনী আছে। আৰু এইবিলাক পাতফুল, বিভিন্ন ধৰণৰ পাতফুল আছে বাৰু। আৰু ইফালে আনফালে আছে এইটো আলামান্দা। এই মোৰ প্ৰথম যিটো গেটত আহি ফুলি, এইটো আলামান্দাটো ফুলি আছে, সেই আলামান্দা। সিফালে আমাৰ এইটো পদুম ফুল, পদুম ফুলো ফুলি আছে। আৰু এইফালে আহি আমাৰ কিছুমান কাজি নেমু পাতৰ পৰা বনোৱা আছে। আৰু এইটো হৈছে আমাৰ ডাঙৰ কথমটাটো দেই, এইটো ডাঙৰ ডাঙৰ কথমটা, এইটো ডাঙৰ কথমটাটো, এইটো পনচতীয়া। আৰু এই পনচতীয়া গছডালৰ পৰা আমি পুলি বনাই থাকোঁ, সেইকাৰণে ইয়াত ৰাখি থৈ দিছোঁ। আৰু ইফালে এইখিনি আছে, আৰু বিভিন্ন ধৰণৰ ফুল আছে বাৰু, কিন্তু আৰু আহিব ঠাণ্ডা দিনত। আৰু এইটো হৈছে আমাৰ শেৱালি ফুল। এই শেৱালি ফুলটো 12 মাহ শেৱালি ফুল ফুলি আছে। আৰু যদি এতিয়াও মোৰ তলত চাবা যায়, তাতে ফুলি আছে, মই ৰুই থৈ দিছোঁ, ৰোৱা জেগাত এতিয়াও ফুলি আছে। আৰু আমাৰ সিফালে পাইপত পাণ খেতি কৰা, সেইফালে পাইপত পাণ খেতি কৰিছে, সেইফালে ঘৰতো আছে বাৰু, ঘৰটোও দেখাই দিওঁ। এইটো আমাৰ তামোলৰ পুলি দেই, এইটো আমাৰ লোকেল তামোলৰ পুলি, হাইব্ৰিড নহয়। আৰু এইটো হৈছে আমাৰ আহঁত গছৰ। আৰু আনফালে আমাৰ এইটো সফিৰাম, মধুৰিআম। এই মধুৰিআমটো ভাল, চাপৰৰ পৰা লাগে বাৰু। আৰু আমাৰ এইটো গ্ৰীণ হাউচটোৰ তলত কিছুমান আমাৰ পাণৰ খেতি আছে দেই, পাণৰ খেতি লগাইছোঁ আমি। আৰু এইবিলাক গ্ৰীণ হাউচৰ তলতে পাণ দি আছে, পাণ উঠি গৈছে বাৰু, উঠিব ধৰিছে। আৰু এতিয়া সম্পূৰ্ণ কিমান পোখা আহি গৈছে, ডাল আহি গৈছে, ইয়াতে বঢ়িয়াকৈ উঠাই দিম আমি। সিফালে পকা বস্তুটো দিছোঁ, আনফালে ইফালেও দিছোঁ।
এইটো আজি কেইদিনমানৰ আগত মই এটা ভিডিঅ' দিছিলোঁ বাৰু পাণৰ পুলি ৰোৱা। এই চাওক কিমান ধুনীয়াকৈ পাণৰ আগগিলা আহি গৈছে, ধুনীয়া ওপৰত উঠি যাব। আৰু আনফালে এইটো হৈছে আমাৰ, এইটো একে চাপৰৰ পৰা লগা পাণ। আচলতে চাপৰৰ পৰা লগা কাৰণটো হ'ল আমি যদি মেইন গছৰ আমি আগটো কাটি আনি আমি ৰোওঁ, তেতিয়াহ'লে চাপৰৰ পৰা পাণটো লাগি যায়। সেইকাৰণে এইটো মেইন গছৰ পাণ, সেইকাৰণে চাপৰৰ পৰা লাগি আছে। আৰু আছে কেকটাছ আছে এইফালে আমাৰ, এইবিলাক কেকটাছ আছে, আৰু এইটো আছে বিভিন্ন ধৰণৰ আছে। আৰু আমাৰ যদি কিছুমান পুলি লাগে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিবি, আমাৰ পৰা পুলি লৈ যাব পাৰিবি। আজি ভিডিঅ'টো ইমানেই।